ওদালগুৰি জিলা BPFৰ উদ্যোগত 23তম BTC প্ৰতিষ্ঠা দিৱস উদযাপনত প্ৰাক্তন মন্ত্ৰী ৰিখন দৈমাৰী বিধায়ক চৰণ বৰুৱাৰ অংশগ্ৰহণ। ওদালগুৰি জিলা BPF দলৰ উদ্যোগত 23তম BTC প্ৰতিষ্ঠা দিৱসটি জিলাখনৰ মাজমজিয়াত সোমবাৰে উদযাপন কৰা হয়। ৰাতিপুৱা জিলাখনৰ 5টা ব্লক সমিতিৰ সভাপতি সম্পাদক সহিতে সদস্যসমূহে বাইক ৰেলী কৰি জিলাখনৰ মাজমজিয়া ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি সংঘত উপনীত হয়। পুৱাই পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ প্ৰীতি খেল ধেমালি অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত জিলা সভাপতি ৰিহন দৈমাৰী, সম্পাদক ফাদাৰাম বড়ো, মাছবাদ সমষ্টি বিধায়ক চৰণ বড়ো, BTR পৰিষদীয় সদস্য ফেজ মুছাহাৰী, BPF কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ৰবিনসন মুছাহাৰী, PMB সদস্য ৰাখেশ্বৰ বড়ো, কেন্দ্ৰীয় সম্পাদক কাৰ্তিক বড়ো, ভৈৰৱকুণ্ড মণ্ডল সভাপতি পুনেশ্বৰ ওৱাৰীৰ লগতে বহু জিলা বিষয়ববীয়া আৰু বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে। কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মতে আমি অনুষ্ঠিত কৰিছোঁ আৰু এই বদলন একোট ডে উপলক্ষে সমূহ BTC-বাসী ৰাইজলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এই বদলন চুক্তিৰ আগত যি আমাৰ এটা ডাঙৰ আন্দোলন হৈছিলে, এই আন্দোলনত যিসকল বীৰ বীৰাংগনা শ্বহীদ হৈছিলে তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। কাৰণ তেওঁলোকে নিজৰ জীৱন বলিদান নিদিয়াহেঁতেন হয়তো আজি এনেকৈ একোটে আমি অনুষ্ঠিত কৰিবৰ কাৰণে সুযোগ আৰু সুবিধাটো আমি নাপালোঁহেঁতেন। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা, কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে এই BTC চুক্তিৰ দ্বাৰা BTCখন চলাবৰ কাৰণে যিখিনি ব্যৱস্থাপনা, সেই ব্যৱস্থানৰ যোগেদি বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ, UPPL আৰু BJP চৰকাৰ, সেই চৰকাৰখনে আজিৰ দিনটো তেওঁলোকে উদযাপন কৰা নাই। এইটো আমাৰ BTC-বাসী ৰাইজৰ কাৰণে অতি দুৰ্ভাগ্যৰ কথা। কাৰণ BTC চুক্তিৰ যোগেদিহে BTC শাসন কৰিবৰ কাৰণে এই ব্যৱস্থাটো আমি পাইছোঁ। গতিকে এই চুক্তিৰ দিনটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা। আৰু বিশেষকৈ এই চুক্তিৰ যোগেদি যে BTC হ'ল আৰু BTC হোৱাৰ পিছত 17টা বছৰ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ, সেই চৰকাৰখনেই আমাৰ BTC অঞ্চলত উন্নয়নমূলক কামৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টি কৰা আৰু BTCত শান্তি স্থাপন কৰা লক্ষ্যৰে আমি কাম কৰিছিলোঁ। আজি বাস্তৱ ক্ষেত্ৰত যদি চোৱা যায়, চুক্তি হোৱাৰ পিছত যেনেকুৱা ধৰণে ইয়াত উন্নয়নমূলক কাম কৰা হ'ল, যেনেকুৱা ধৰণে BPF দলৰ নেতৃত্বত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি কাম কৰা হ'ল, যথেষ্ট উন্নতি হৈছে, শান্তি আহিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আহিছে। গতিকে এই চুক্তিটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা আৰু সেইকাৰণে আমাৰ BPF দল এই চুক্তিটো আমি এই একট ডে হিচাপে আমি এইটো অনুষ্ঠিত কৰিছোঁ। আৰু মই ভাবোঁ আমাৰ BPF দল সদায় এই চুক্তিক আমি সন্মান দি আহিম, ভৱিষ্যতেও আমি সন্মান জনাম। আৰু মই আশা ৰাখিছোঁ BTC-বাসী ৰাইজে এই একট ডেটো গুৰুত্ব সহকাৰে ল'ব। আহি থকা দিনবোৰত BTCত আৰু বহুত কাম কৰিবলগীয়া আছে। আমাৰ মাজত যি ভুল বুজাবুজি আছে সেইটো আমি ঠিক কৰিব লাগিব। এই বাকী অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত আহিবলগীয়া আছে, সেইবিলাকো আমি আনিব লাগিব। গতিকে মই আৰু দীঘলীয়া গতিকে আকৌবাৰ শুভেচ্ছা জনাইছোঁ। আমাৰ BTC অঞ্চলটো উন্নতি হওক, শান্তি সম্প্ৰীতি অটুট থাকক। মই তাকে স্যার, মই প্ৰশ্ন কৰিব বিচাৰোঁ, আমাৰ BTR BTC একট চবৰে মানে সন্মান দিয়া আৰু চবৰে দায়িত্ব বুলি ক'ব লাগিছিলে, কিন্তু আমি দেখা পালোঁ কিছুমান প্ৰায় দিয়াই নাই। কিন্তু কি কৈছে আপুনি? সেইকাৰণে মই ইতিমধ্যে কৈছোঁ, BTC চুক্তি হ'ল সাংবিধানিক বৈধতা আছে। যি চুক্তিক ভাৰতৰ পাৰ্লিয়ামেণ্টত, লোকসভাত, ৰাজ্যসভাত সেইটো পাছ হৈছে, আইনৰ ব্যৱস্থা আছে, আইনৰ আওতাত আহিছে। গতিকে সেইটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আইনগতভাৱে এতিয়া আমি সুৰক্ষিত। গতিকে এনেকুৱা চুক্তিক যদি সন্মান যদি আমি নিদিওঁ, তেতিয়াহ'লেতো আমি ক'ব নোৱাৰোঁ ভৱিষ্যতে আমাৰ অৱস্থাটো কি হ'ব। যি চুক্তিৰ যোগেদি আমি সাংবিধানিক আমি বৈধতাটো পালোঁ, এইটো সন্মান জনোৱাটো ভাল। গতিকে যিসকল কৰা নাই তেওঁলোকে আচলতে BTC চুক্তিৰ যিখিনি মূল্য সেইটো তেওঁলোকে বুজি পোৱা নাই। যিটো আমি সাংবিধানিক ৰক্ষা কৱচ যিটো কোৱা হয়, সেই চুক্তিৰ যোগেদি সেই কৱচটো আমি পাইছোঁ আৰু এতিয়া BTC অঞ্চল সুৰক্ষিত। বৰ্তমান চৰকাৰৰ উন্নয়নৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বিষয়ে বৰ্তমান চৰকাৰৰ কথাটো আমি সকলোৱে জানো। এইটো আৰু মই ভাবোঁ মই কোৱাৰ কোনো প্ৰয়োজন নাই। এইটো ৰাইজে ইয়াৰ বিচাৰ বিবেচনাটো কৰিব যে হাগ্ৰামা মহিলাৰ দিনত
যিখিনি উন্নয়নমূলক কাম হৈছিল মইতো অনুষ্ঠানৰ কথাই কৈছোঁ, ইউনিভাৰ্চিটিৰ কথা মই ক'ম, ইঞ্জিনিয়াৰিং কলেজৰ কথা ক'ম, মেডিকেল কলেজৰ কথা কৈছোঁ, CITৰ কথা কৈছোঁ। এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ বাহিৰেও BTC অঞ্চলত যিখিনি ৰাস্তা ঘাট যিটো অৱস্থা আছিল BTC চুক্তিৰ আগত, হয়তো যিসকল ব্যক্তি সেই সময়ত আছিল তেওঁলোকে বুজি পাব কি অৱস্থা আছিল। ইয়াত কোনো ৰাস্তা নাছিল, দলং নাছিল, কোনো অনুষ্ঠান প্ৰতিষ্ঠান নাছিল। আমাৰ মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত সেইখিনি সকলোখিনি কৰা হ'ল। কিন্তু যোৱা 4-4টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ যি চৰকাৰ, সেইটো তেওঁলোকে কোনো ক'ব নোৱাৰিব যে আমি এটা ভাল কাম কৰিছোঁ। কোনে একো কৰিব পৰা নাই, তেওঁলোকে একো নাই। মইতো দূৰত নাযাম, আমাৰ ওদালগুৰিত তেওঁলোকে একো দেখুৱাব নোৱাৰিব যে আমি এইটো জনগোষ্ঠীৰ কাৰণে বা আমাৰ ৰাইজৰ কাৰণে এটা ভাল অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছোঁ বা নিৰ্মাণ কৰিছোঁ, ক'ৰবাত ভাল ৰাস্তা কৰিছোঁ, ক'ৰবাত ভাল দলং কৰিছোঁ, একো ক'ব নোৱাৰিব তেওঁলোকে। আৰু সেইটো মই বেছি নকওঁ, সেইটো ৰাইজে বিচাৰ কৰিব। সময় ৰখি আছে ৰাইজে, সময় আহিলে ইয়াৰ প্ৰত্যুত্তৰটো ৰাইজে দিব।